কবিতাৰ শিৰোনাম স্বীকাৰোক্তি বংশীধৰ ঋতুত পাব। নিহাৰিকা, তোমাৰনো কি দোষ? তোমাৰ পঢ়া টেবুলখন ফুলদানিটোত বেয়া লগা হৈছে, দাগ পৰি ৰ'ল। তোমাৰ অভ্যাস যে সলনি হ'ল, আৰু তোমাৰ ৰাতিবোৰৰ অসুস্থতাৰ কাৰণ তুমি নাছিলা। মোৰ বাবে তোমাৰ দায়বদ্ধতাৰ সুগঢ়ী সাজবোৰ, অনুভৱত বৈ থকা সংস্কৃতিৰ নৈবোৰ, নিপুতুল শিঙুল ৰঙৰ গাভীন স্বপ্নৰ দুৱাৰৰ কব্জাত মামৰ লাগিছিল। কেনেকৈ যে তুমি বৰ কষ্টেৰে নৈশ ক্লাবত ঢৌ তুলিছিলা দীঘল চুলিত, গভীৰ ৰাতিলৈ অনিচ্ছুক হৈও দলঙৰ ৰেলিঙত ভেজা দি এন্ধাৰ লিখিছিলা, আৰু লাহে লাহে চুই চাব পৰা হৈছিলা মোৰ ইচ্ছাক, আৰু লাহে লাহে চুই চাব পৰা হৈছিলা মোৰ ইচ্ছাক। তোমাৰ কোনো দোষ নাছিল নিহাৰিকা। তুমি ভাঙি যোৱাকৈ তোমাৰ দেশত যে মৰি হাতৰ চাপ পৰি আছিল, শাওণৰ কিনকিনীয়া বৰষুণত এন্ধাৰত তিতিছো মই, আৰু তোমাৰ সমাধিত ৰুই দিলো এডাল ৰজনীগন্ধা। তোমাৰ অকণো ভুল নাছিল নিহাৰিকা।